স্বাগতম জনাইছো ফিটনেছৰ মোৰ ইউটিউব চেনেলটোত আন এটা নতুন ভিডিঅ'ত। সো হেল্ল' গাইজ, আপোনালোকে মোৰ পিছফালে চাই পাইছে কিমান ধুনীয়া। প্ৰতি বছৰৰ দৰে এই বছৰ 2024ত আমাৰ ধলাৰ পৰা তিনচুকীয়া সংযোগী যি ঘাইপথ আছে, সেই ঘাইপথ পৰিপূৰ্ণ হৈ আছে বলবমৰ ভক্তৰে। আপোনালোকে চাই আছে আজিৰ এইটো দিনটোত বহুত ডাঙৰ ডাঙৰ বাজেটত ৰথ গৈ আছে। আমাৰ তালাপ অঞ্চলৰ পৰা গৈ আছে, তালাপ কাৱৰীয়া সংঘৰ পৰা গৈ আছে, লগতে গৈ আছে ডুমডুমা কাৱৰীয়া সংঘৰ পৰা। আৰু যোৱা সপ্তাহ আপোনালোকৰ মই ভিডিঅ' আনিব নোৱাৰিছিলোঁ, যিহেতু মই অলপ ব্যস্ত আছিলোঁ বেলেগ এটা কামত। এতিয়াও মই ব্যস্ত হৈ আছোঁ, কিন্তু তাৰ ভিতৰত আপোনালোকৰ মই ভিডিঅ' লৈ আহিছোঁ। কিন্তু আৰু আপোনালোকক সকলোবোৰ আমি দেখাম আৰু কেইজনৰ লগত কথা বতৰা পাতি কিনে চাম যে ক'ৰ পৰা তেওঁলোকে আহিছে। কিন্তু এই ক্ষেত্ৰত বৰ্তমান মোক সহায় কৰিব মোৰ বন্ধু ৰূপমে। মই ৰূপমক অনুৰোধ জনাম আগৰ ভিডিঅ'টো আগবঢ়াই লৈ যাবলৈ। মই ৰূপমক দি আছোঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক। ধন্যবাদ। নমস্কাৰ, মই ৰূপম দাস আৰু আজি মই আহিছোঁ ফিটনেছৰ ইউটিউব চেনেললৈ। যিটো ইউটিউব চেনেলত মোক যোৱা চানডে মাতিছিলে, মই বিশেষ কাৰণত আহিব পৰা নাছিলোঁ। তো আজি যিহেতু বলবমৰ দিন, এতিয়াও এটা বলবমৰ দিনেই আছিলে। তো আজি মই উপস্থিত হৈছোঁ তালাপত ফিটনেছৰ ইউটিউব চেনেল। তাৰ চেনেলতে মই আছোঁ আৰু মোৰ লগতে আছে লোকসকল। তেখেতসকল ক'ৰ পৰা আহিছে আৰু কিমান কিলোমিটাৰ গৈছে আৰু কিমান বছৰ গৈছে সেই বিষয়ে মই গোটেইখিনি ডিছকাছ কৰিম। তো মই জনাওঁ যে আমাৰ ধলাৰ পৰা যোৱা হৈছে, ধলাৰ পৰা আমাৰ মাকুম চিপডাউনলৈ মিনিমাম 53 কিলোমিটাৰ ডিষ্টেঞ্চ এটা আছে। তো ইমানখিনি জেগা তেখেতসকলে খোজকাঢ়ি যাব আৰু আগলৈ মানুহবোৰ গৈছে আৰু এতিয়া বহুতো লোকেশ্যনৰ পৰা মানুহবোৰ আহিছে আৰু তেখেতসকলে কণ্টিনিউ কৰি আছে। চাওঁ আমাৰ মাজত যিসকল উপস্থিত আছে তেখেত ক'ৰ পৰা আছে। ভণ্টি, তুমি ক'ৰ পৰা আহিছা? আচ্ছা, আগত গৈছে নে কেতিয়াবা? তিনিবাৰ খোজকাঢ়ি যাব পাৰিবা? আচ্ছা, ঠিক আছে। বলবমটো কৰি আছোঁ কিবাকিবি। চ' গাইছ, আমাৰ মাজত আৰু মানুহ আছে। তো এইসকল হৈছে 3 বছৰ গৈছে আৰু এতিয়া তেখেত আছিলে বৰহাটজনৰ পৰা, কিন্তু এতিয়া আমাৰ মাজত আৰু বেলেগ দাদা এজন আছে। দাদা, আপুনি ক'ৰ পৰা আহিছে? তিনচুকীয়াৰ পৰা। তিনচুকীয়াৰ পৰা আহোঁতে গাড়ীত আহিছে? গাড়ীতে যাওঁতে খোজকাঢ়ি যাব? খোজকাঢ়ি যাব। আচ্ছা, আগত কেতিয়াবা গৈছে? গৈছিলো, এই এতিয়া 3বাৰ হ'ব তাত। আচ্ছা, আপুনি যে ইমানটো গৈছে, আপোনাৰ মানুহে কয় যে ভৰিবোৰ বিষ হৈ যায়, আপোনাৰ কি তেনেকুৱা পৰিৱেশ হয় নেকি যে ভৰিবোৰ বিষ হয় নেকি? পৰীক্ষা দিয়ে, ভগৱানে দিয়ে। ভগৱান দিয়ে ন? ভগৱানে দিয়ে। খোজকাঢ়ি যাব? খোজকাঢ়ি যাব। এবাৰ জোৰকে বলবম কৰি দিয়ক। চ' গাইছ, চাই পাইছে তেখেতে কি কৈছে যে আমাৰ 3বাৰ অলৰেডি কণ্টিনিউ কৰিলে, তাৰ মাজতে এই বছৰো গৈছে। তো আগতে তেখেতসকল কি হৈছে তিনচুকীয়াৰ পৰা গাড়ী আহিছে, কিন্তু এতিয়া যাওঁতে খোজকাঢ়ি গৈছে। ঠিক তেনেদৰে আমাৰ মাজত বহুতো আহি পৰিছে, বহুতো যাত্ৰীসকল তেখেতে বলবম যাবৰ কাৰণে উপস্থিত হৈছে। কিছুমান চাইড বম গৈ আছে, কিছুমান বলবম গৈ আছে। তো যিসকল চাইড বম গৈ আছে তেখেতসকলে বলবম যোৱা তেখেতসকলে হেল্প কৰি দিছে, লগতে গৈছে যদি কেতিয়াবা কিবা প্ৰব্লেম হয় তেতিয়া কিন্তু তেখেতৰ হাত ধৰি কিনি লৈ গৈ আছে। তো এতিয়া আমাৰ মাজত আৰু বেলেগো আহি আছে। তো ভণ্টি, তুমি ক'ৰ পৰা আহিছা? তেখেতসকলে লাজ কৰি আছে, একো নাই বাৰু, লাজ কৰিব পাৰে অকণমান। তো আমাৰ মাজত আৰু বহুতো মানুহ আহিছে। তো চাই কোন ক'ৰ পৰা আহিছে। বাচ্চা পাৰ্টি হয়, তেখেতসকলে লাজ কৰি আছে, তেখেতক একো নকওঁ, নহ'লে আকৌ কৰি যাব। আমাৰ মাজত যিসকল দুজন দাদা আহি পৰিছে, মই চাওঁ। দাদা, আপুনি ক'ৰ পৰা আহিছে? কাকপথাৰৰ পৰা। আচ্ছা, আগত গৈছে নে কেতিয়াবা বোলো? আচ্ছা, মানুহে যে কয় ভৰিবোৰ বিষ হৈ যায়, ঠিক সঁচাই বিষ হয় নেকি ৰাস্তাত? যেতিয়া আপোনাৰ বিষ হৈ যায় তেতিয়া আপুনি কি কৰে? কি কৰিব লাগে এইটো গৈ থাকে ন? আমাৰ বহুত ভণ্টি, তুমি ক'ৰ পৰা আহিছা? তিনচুকীয়াৰ পৰা আহিছে তাই। এতিয়া চাওঁ আৰু ক'ত আছে। দে আমাৰ বলবম কৰি দিয়ক। ভণ্টি, তুমি ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা তুমি? ডুমডুমা। নাম কি হয়? संगीता कुमारी। दीपा कुमारी। আগত গৈছে না কেতিয়াবা? तीसरा साल है मेरा। तीसरा साल है? और जाने के लिए कुछ दिक्कत नहीं होता है? तो पैर दर्द नहीं करता है? नहीं, और ऊपर से आज धूप दिया नहीं है, इसलिए अच्छा। और अच्छा है। तो जोर से बोलो बोलबम। आपके चैनल का नाम क्या है? पीस नेचर। पीक नेचर। তো চাই পাইছে তেখেত তিনচুকীয়াৰ পৰা আহিছে, তেখেতে কণ্টিনিউ গৈ আছে, যাওঁতে কোনো প্ৰব্লেম হোৱা নাই। যদিও ভৰিটো কেতিয়াবা বিষ হৈছে, সেই বিষো কিন্তু তেখেতসকলৰ গাতে লগা নাই, সিহঁতি কণ্টিনিউ কৰি আছে। কেতিয়াবা হয়তো কোনোবা এটা লোকেশ্যন ৰখিবলগীয়া হৈছে, 5 মিনিট 10 মিনিট ৰখি গৈছে, তেখেতৰ কিন্তু গাড়ী লৈ ভ্ৰমণ কৰা নাই, নিজে খোজকাঢ়িয়ে গৈ আছে। ঠিক তেনেদৰে আমাৰ মাজত বহুতো আছে যে চাইড বম গৈছে। দাদা, আপুনি চাইড বম গৈছে নেকি? আচ্ছা, চাইড বম কি কৰিব লাগে অকণমান ক'ব নেকি, যদি বেয়া নাপায় তুমি? নকয়? আচ্ছা, তেখেত একচুৱেলি বিজি হৈ আছে। তো
চাইছোঁ আৰু আমাৰ মাজত কোন উপস্থিত হৈ আছে এয়া দুজনী ভণ্টি হৈ আছে জোৰ কেইবাৰ বলবম কৰি দিয়ক বলবম কৰি দিয়ক তো আমাৰ চাই পাইছে আমাৰ দাদা আহিছে দাদা আপুনি ক'ৰ পৰা আহিছে ফিলবাৰী ফিলবাৰীৰ পৰা নাম কি আপোনাৰ শচীন এইবাৰ প্ৰথম ন আগত আৰু গৈছিলে আগত গৈছিলে আগত কেইবাৰ গৈছিলে দুইবাৰ আগত দুবাৰ গৈছিলে যাওঁতে কিবা প্ৰব্লেম হৈছে আৰু ৰাস্তাত নাই খোজকাঢ়ি যাব পাৰে আচ্ছা আমাৰ মাজত বহুতে কৈছে চাইড বম যায় চাইড বম মানুহৰ কাম কি হয় যিসকল চাইড বম যায় এইটো মানে যায় মানুহ চব চেষ্টা কৰে মানে হেল্প কৰিবৰ কাৰণে যায় আচ্ছা আপুনি কেতিয়াবা চাইড বম গৈছিলে নাই আপুনি কিমান বছৰ বয়সৰ পৰা বম গৈছে 2 বছৰ এইটো 3 বছৰ হ'ব 3 বছৰ হ'ব ন যাম দাদা এতিয়া আমাদের বলবো আপুনি ক'ৰ পৰা আহিছে ধলাপুৰ ঢলাৰ পৰা আচ্ছা তেখেত আমাৰ ঢলাৰ পৰা আহিছে মই একচুৱেলি আগতে ঢলাৰ ল'ৰা আছিলোঁ হয়তো চিনাকিও হ'ব পাৰে তেনেকুৱা একো নাই বাৰু এই পইচা শুনি পাইছে তো তেনেকুৱা ধৰণৰ যিসকল বলবম যায় তেখেতসকলে কিবা কিবি ডায়লগ এটা মাৰি তো তেখেতসকলে তেনেকুৱাই মাৰি আছে আৰু তেখেতসকল খোজকাঢ়ি গৈ আছে তো আৰু চাওঁ আমাৰ মাজত কোন উপস্থিত হৈ আছে আপুনি ক'ৰ পৰা আহিছে ঢলাৰ পৰা ঢলা ক'ত গৈ আপোনাৰ ঢলা ক'ত গৈ তিনচুকীয়া ঢলাৰ পৰা তিনিচুকীয়া গৈছে খোজকাঢ়ি যাব খোজকাঢ়ি যাম আচ্ছা যাব পাৰিব আগত গৈছিলে নেকি গৈছো আচ্ছা আপোনাৰ নামটো কৈ দিবচোন মোৰ নাম গণেশ গুপ্তা আচ্ছা ঠিক আছে আপোনাৰ ফোন আহিছিলে ফোন আহিছে কথা পাতি লওক আৰু ভালকে যাওক দেই ঠিক আছে বাৰু চাই পাইছে তেখেতে আমাৰ ঢলাৰে হয় ঢলাত একচুৱেলি মইতো আগত ঢলাতে আছিলোঁ হয়তো চিনাকি যেন লাগিলে অচিনাকি এতিয়া হৈছে হৈ গৈছে বা তেনেকুৱা হয়তো কেতিয়াবা চিনাকি মানুহ ওলাব পাৰে চাওঁ আমাৰ মাজত আৰু কোন উপস্থিত হৈ আছে জোৰকে বলবম কৰি দিব আপোনালোক ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আচ্ছা ঠিক আছে যাওক দেই চৰকাৰ আমাৰ বেছিভাগ মানুহবোৰ তিনিচুকীয়াৰ পৰা আপুনি ক'ৰ পৰা আহিলে ডুমডুমাৰ পৰা খোজকাঢ়ি যাব ন গাইজ চাই পাইছে আপোনালোকে যে এতিয়া বলবমৰ কাৰণে চব মানুহবোৰে খোজকাঢ়ি গৈ আছে আৰু আমাৰ মাজত ইমানবোৰ মানুহে কৈছে যে চব মানুহে খোজকাঢ়ি গৈ আছে তেখেতসকলৰ মনত এটা আশা থাকিব লাগিব যে মই গৈ কিনে পাম এতিয়া আমাৰ মাজত ছোৱালী আহি আছে তেখেতৰ বাৰু আপুনি ক'ৰ পৰা আহিছে ডুমডুমাৰ পৰা আচ্ছা খোজকাঢ়ি যাব নেকি ঠিক আছে বল বম জোৰ সে বলো বল বম আপুনি ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ হয় নেকি আচ্ছা তো প্ৰায়বোৰ মানুহ তিনিচুকীয়াৰ পৰা আহিছে বেছিভাগ তো তিনিচুকীয়াৰ পৰা আমাৰ ঢলালৈ আহিছে ঢলাৰ পৰা তেখেতসকল আকৌ তিনিচুকীয়ালৈ খোজকাঢ়ি ভ্ৰমণ কৰিছে এইটো বলবম নামত চ' ৰূপমক অসংখ্য ধন্যবাদ নিজৰ যি মূল্যৱান সময় সেই সময়বোৰ নিজৰ কাম এৰি কিনে মোৰ চেনেলত আহি কিনে ভিডিঅ' বনাবলৈ তাক অসংখ্য ধন্যবাদ দি আছোঁ আৰু আপোনালোকক আগতীয়াকৈ এইটো ভিডিঅ' অলপ দীঘল হ'বলৈ গৈ আছে এইটো ভিডিঅ'ত আপোনালোকক বহুত কিবা কিবি দেখাবলৈ আছে এইটো দিনৰ পৰা ষ্টাৰ্ট হৈছে ৰাতি গৈ কিনে এইটো শেষ হ'ব আপোনালোকে চাই থাকক এনজয় কৰি থাকক আৰু বলবমৰ আনন্দ উপভোগ কৰি থাকক বলবম আমাৰ ঢালাপ অঞ্চলত যিটো কাৱৰীয়া সংঘই বনাইছে সেইটো ৰথ বৰ্তমান আহি আছে বজৰংবলী আপোনালোকক মই দেখাই আছোঁ হেল্ল' বন্ধুসকল এই যে আপোনালোকে দেখি আছে এইখনে হৈছে আমাৰ তালাব কাৱৰীয়া সংঘই প্ৰস্তুত কৰা এইবাৰৰ মডেল শ্ৰী বজৰংবলী আৰু আপোনালোকে চাই আছে কিমান ধুনীয়াকৈ বনাইছে আমাৰ তালাব কাৱৰীয়া সংঘকো অশেষ ধন্যবাদ এনেদৰে এটা সুন্দৰ মডেল বনাই লৈ যোৱাৰ কাৰণে আৰু আগতীয়াকৈ আপোনালোকক আৰু দেখাই আছোঁ আৰু এয়া আপোনালোকে দেখি আছে এয়া গম নাপাওঁ ক'ৰ হয় কিন্তু এই ক্ষেত্ৰত মই যিহেতু বেলেগ মিউজিক দিব নোৱাৰিলোঁ কাৰণ ইউটিউবত ভিডিঅ' বনাবলৈ কিছুমান তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে আৰু ইয়াত যিহেতু বহুত ধৰণৰ গান বাজি আছে সেই গতিকে মই বেলেগ মিউজিকৰ জৰিয়তে ইয়াত আপোনালোকক দিব লগা হ'ল তো আপোনালোকে থাকক মোৰ লগত আৰু কেইটামান ৰথৰ দৃশ্য আপোনাক চিম্পলি মিউজিকৰ সৈতে আপোনালোকে আনন্দ উপভোগ কৰক আৰু কোনটো ৰথ ক'ৰ হয় মই সকলো নাজানো কিন্তু ইয়াত অঘৰী
ডুমডুমা কাউৰীয়া সংঘই কলিকতাৰ পৰা অনা অঘৰী সাধুৰ এটা ৰথ মডেল যাবলৈ গৈ আছে। কিন্তু এইটো মডেল ক'লে ভুল হ'ব, তাত অৰিজিনেল অঘৰী সন্যাসী আছে বুলি শুনিবলৈ পাইছোঁ। আৰু ইতিমধ্যে তেওঁলোকৰ ৰথ যথাসম্ভৱ মোৰ খবৰলৈ আহিছে বেয়া হৈছে বুলি, আৰু সেইটো ধাদুম পথাৰত ৰখি আছে। অলপ ৱেইট কৰক আপোনালোকে, অঘৰী সন্যাসীসকলৰ ৰথো আপোনালোকৰ বাবে মই লৈ আহিছোঁ এইটো ভিডিঅ'ত। ডুমডুমাৰ অঘৰী বাবাসকল ইয়াত আহি গৈছে এতিয়া বৰ্তমান। ইয়াত আপোনালোকৰ দিনৰ ভাগত দৃশ্য চাই আপোনালোকে ভাবি আছে কিজানি যে এইটো ভিডিঅ' আগত দিব লাগিছিলে, কিন্তু কথাটো হ'ল যে এইটো ভিডিঅ' মোক কোনোবাই শ্বেয়াৰ কৰিছিলে। এইটো ডুমডুমা মানে যেতিয়া অঘৰী সন্যাসীসকল আহিছিলে তেতিয়া তেওঁলোকৰ যি তাণ্ডৱ লীলা, মানে ইয়াত মানুহক যি খেল দেখাইছিলে সেই খেলবোৰ ইয়াত দেখুওৱা হৈছে। আৰু ধলাটো কিছুমান খেল দেখুওৱা হৈছিলে, সেইটোৰ ভিডিঅ' ইতিমধ্যে মোৰ ওচৰত আহি গৈছে। মই সেইটো আপোনালোকৰ বাবে লৈ আহিছোঁ। এইটো চাই লওক, ধলাটো তেওঁলোকে এনেদৰে তাণ্ডৱ লীলা মানুহক দৰ্শাইছিলে আৰু এনেকৈ তাণ্ডৱ কৰি কিনে মানুহক আনন্দ দিছিলে, স্ফূৰ্তি দিছিলে। আৰু এইটোৱে আছিল যে সুদূৰ কলিকতাৰ পৰা ডুমডুমা কাউৰীয়া সংঘই অনা অঘৰী দলটোৰ এক তাণ্ডৱ লীলা। ইয়াতে আপোনালোকক সকলোবোৰ দেখাই দিলোঁ, আৰু ইয়াতে আজিৰ বলবমৰ ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। 2024ৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ, আকৌ দেখাব 2025ত। সকলোৱে ভাল থাকিব, সুস্থ থাকিব, কিন্তু মই আৰু ভিডিঅ' লৈ আহি থাকিম।